অহা 14 ফেব্ৰুৱাৰীৰ দিনা প্ৰধানমন্ত্ৰী আহিব মৰাণত আৰু মৰাণত নতুনকৈ নিৰ্মাণ হোৱা ELF ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি উন্মোচন কৰিব, আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। মই দেখুৱাই আছোঁ, কেমেৰা পাৰ্চন সঞ্জয় নাগ আছে মোৰ সৈতে। আমি দেখুৱাইছোঁ মৰাণৰ ELF যি 4.3 কিলোমিটাৰ ELF নিৰ্মাণ হৈছে, প্ৰায় 130 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছে ELFত আমি উপস্থিত আছোঁ। আৰু অহা 14 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী আহিব মৰাণলৈ। এই ELFৰ ওপৰতে তেখেতৰ প্লেন লেণ্ড কৰিব আৰু আনুষ্ঠানিকভাৱে 14 তাৰিখে এই ELFটো উন্মোচন কৰা হ'ব। আমি দেখুৱাই আছোঁ সম্পূৰ্ণ দৃশ্য। বিভিন্ন বিভাগসমূহ আছে, চৰকাৰী বিভাগৰ বিষয়াসকল আছে, তেখেতলোকে যাৱতীয় কাম কাজসমূহ চলাই আছে। এই ঘৰৰ যি এই ELFৰ দুয়ো কাষে যি বেৰিকেড নিৰ্মাণ হৈছে, বেৰিকেডৰ ওপৰত অহা যিসমূহ গছ, এই গছসমূহ কাটি দিয়া হৈছে আৰু যদি কোনোবা দোকান পোহাৰসমূহ অস্থায়ীভাৱে লগাইছিল, সেই দোকান পোহাৰসমূহ উচ্ছেদ কৰা হৈছে। বিভাগীয় কৰ্তৃপক্ষসকল এই যি নিৰ্মাণ কৰা ELFত বাকী থাকি যোৱা কামসমূহ কৰি আছে। আমি দেখুৱাই আছোঁ পোনপটীয়া দৃশ্যত। আমি দেখুৱাই লওঁ এই ঘৰ, আমি যে দেখুৱাব পাৰোঁ এই ঘৰটোৰ চাৰিসীমাত থকা যিসমূহ গছ, এই বাঁহৰ গছসমূহ কাটি দিয়া হৈছে আৰু এনেদৰে এই যি 4.3 কিলোমিটাৰ এই ELFত দুই কাষে থকা যিসমূহ গছ গছনি, যিসমূহ দোকান পোহাৰ, যদি কাৰোবাৰ এই বেৰিকেডৰ ভিতৰত পৰিছে কিবা বস্তু, সেইসমূহ আঁতৰাই দিয়া হৈছে। মই কথা পাতিম, এজন উদীয়মান যুৱক আছে দেৱজিৎ গগৈ, আপোনাৰ পৰা জানিব বিচাৰিম অহা 14 তাৰিখে প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব ELF, কি ক'ব? হয়, খুব এটা আনন্দমুখৰ পৰিৱেশ হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু আপোনালোকক আমি জনাব বিচাৰিছোঁ যে অহা 14 ফেব্ৰুৱাৰীত যিহেতু এইটো ELFটো ইন'ভেশ্যন কৰিব, তো আমি আমাৰ দেশৰ প্ৰধানমন্ত্ৰীক আমি আদৰণি জনাইছোঁ আৰু লগতে আমি এটা আপোনালোকৰ আগত এটা কথা ক'ব বিচাৰিছোঁ যে যিটো উন্নয়নৰ যিটো ধাৰা ইতিমধ্যে এই BJP চৰকাৰখনে কৰিছে, তাৰ ভিতৰত এটা উল্লেখনীয় ELF এইটো ইয়াত নিৰ্মাণ কৰিছে। হয়তো ভাৰতবৰ্ষৰ খুব কম ৰাজ্যতে এইটো উপলব্ধ হৈছে। গতিকে বৰ্তমানৰ খোৱাং সমষ্টি, আগৰ মৰাণ সমষ্টি, ইয়াত যিহেতু বিভিন্ন আমাৰ যিবিলাক গাঁও অঞ্চলৰ যিবিলাক ৰাস্তা পদূলি, সেই ৰাস্তা পদূলিবিলাকত যাতায়াতৰ বাবে যথেষ্ট অসুবিধা হৈছিলে। এটা খুব বোকাময় পৰিৱেশ হৈছিলে, অকল হিলাৰীকৰণ কৰি পিনে পথচাৰী অহা যোৱা কৰিবলগীয়া হৈছিলে। কিন্তু আজি দেখিবলৈ পাইছোঁ যে এটা খুব উন্নয়নমুখৰ পৰিৱেশ এটা সৃষ্টি হৈছে খোৱাং সমষ্টিত, যে সেই সমষ্টিতে আজি এনেধৰণৰ এটা য'ত নেকি ইমাৰ্জেঞ্চি ফাইটাৰ ফ্লাইট লেণ্ডিং কৰিব পাৰে, তেনেধৰণৰ এটা ব্যৱস্থালৈ আগবাঢ়িছে। গতিকে এইখিনি ক্ষেত্ৰত আমি আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ যাতে অনাগত দিনত যাতে এনেধৰণে উন্নয়নৰ যিটো ধাৰা, এই ধাৰাটো যাতে অব্যাহত থাকে আৰু পুনৰবাৰ আমি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীক আমি উষ্ম আদৰণি জ্ঞাপন কৰিছোঁ। আমাৰ সৈতে স্থানীয় গাঁও প্ৰধান আছে। আপোনাক চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই কি কামৰ দায়িত্ব দিছে? আমাক এইখিনি আপোনাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানুহ আছে, ফৰেষ্টৰ ডিপাৰ্টমেণ্টত এই গছখিনি কাটি আছে। এইখিনি আমাৰ চাব লাগে যাতে মানুহবিলাকৰ কোনো অসুবিধা নহয়, সেইখিনিও আমি লক্ষ্য কৰি আছোঁ। দ্বিতীয়তে আপোনাৰ ৰাস্তাটো আপোনাৰ ফৰলেনৰ টাইপত আপোনাৰ এয়াৰ শ্ব' এটা হ'ব 14 তাৰিখে মোদী ডাঙৰীয়া তেখেতে উদ্ঘাটন কৰিব। উদ্ঘাটন কৰাৰ কাৰণে তেখেতে আলিখনো ধুনীয়াকৈ হৈছে, সেইকাৰণে আমি ভাল পাইছোঁ। আলিটো অকণমান গাইড চলি থাকিব, অকল যেতিয়া চৰকাৰৰ প্ৰয়োজন হয় সেই সময়তে তেখেতে প্লেন দিয়াত কৰাব বা হেৰি কৰিব। এইখিনি আলিডোখৰ খুব ধুনীয়া হৈছে আৰু 14 তাৰিখ মোদী হোৱাৰ কাৰণে গাঁৱৰ মানুহ আনন্দিত হৈছে। এইখিনিয়ে হেৰি কৰিব। হয়, এয়াৰ শ্ব' হ'ব বুলি আমাক গাঁও প্ৰধানে জনাইছে। আমাক কোনো ধৰণৰ এতিয়ালৈকে আনুষ্ঠানিক কাৰ্যসূচী দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই যে কি হ'ব। কিন্তু এটা কথা ঠিক যে 14 তাৰিখে প্ৰধানমন্ত্ৰী আহিব, ইয়াত লেণ্ড কৰিব, প্ৰধানমন্ত্ৰীৰ বিমান লেণ্ড কৰিব আৰু আনুষ্ঠানিকভাৱে উন্মোচন কৰিব মৰাণত নতুনকৈ নিৰ্মাণ হোৱা ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি।